স্তম্ভ যথেষ্ট উচ্চ হৈছে আৰু কালিৰ দিনটোত দেখা পোৱা গৈছিলে প্ৰায় 39 ডিগ্ৰী সেলচিয়াছ। আজি তাৰিখতো এই মুহূৰ্তলৈকে প্ৰায় 38ৰ পৰা 39 ডিগ্ৰী সেলচিয়াছ গৰম গুৱাহাটী মহানগৰীত। আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গুৱাহাটীবাসীয়ে য'তেই যেনেকৈ পাইছে তেওঁলোকে শীতল পানীয় অথবা এনেকৈ নেমু ৰস আদি তেওঁলোকে খাবলৈ আজি তাৰিখত আহিছে। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ পাণবজাৰ এখন বিশেষ জুচৰ দোকানৰ সন্মুখত আমি আছোঁ আৰু দেখা পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰে ভিৰ হৈছে দোকানৰ ওচৰত, কাৰণ উৎকট গৰমে দহিছে। গতিকে গৰমৰ পৰা কিছু হ'লেও পৰিত্ৰাণ পাবলৈ ৰাইজ ওলাই আহিছে, তেওঁলোকে এনেকৈ শীতল পানীয় কিছু খাবলৈ। মই অকণমান ৰাইজৰ সৈতে গৰমৰ কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয়। দাদা অকণমান আপোনাৰ কাষলৈ আহিছোঁ, যথেষ্ট গৰম হৈছে গুৱাহাটীত দেখা পোৱা গৈছে। যদি আপুনি এসপ্তাহৰকৈ চাই বহুত গৰম হৈছে, কেনেকুৱা পাইছে গৰম? গৰম আগৰবাৰতকৈতো যথেষ্ট বাঢ়িছে এতিয়া, তাৰে কাৰণে এতিয়া এইবিলাক ইয়াতে আহিছোঁ আৰু খাবলৈ। বাকী কি ক'ম আৰু, মই এনেই বৰ্তমান ইয়াতে নাথাকোঁ, মই থাকোঁ ডিব্ৰুগড়ত। তাতেও সেই একেই অৱস্থা, অলপ কম যদিও ইয়াতকৈ, কিন্তু ইয়াতে মই এইবাৰ আগতকৈ বহুত বেছিয়ে গৰম পাইছোঁ। চৰকাৰে আচলতে অমৃত বৃক্ষ আন্দোলন কৰিছিলে, প্ৰায় 1 কোটি গছ ৰুইছিলে, এটা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে, কিন্তু দেখা পোৱা গৈছে হ'লেও ৰাইজে কিন্তু গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। হয় চাওক, গছটো ৰুইছে হয়, কিন্তু গছখিনি এতিয়া ডাঙৰ হ'ব লাগিব ন, ডাঙৰ হ'ব লাগিব। এতিয়া লগালগতো সেইখিনি সুফল নাপাব, লগালগ সেইখিনি সুফল আপুনি এতিয়া গৰিষ্ঠ সংখ্যক গছেই আজি তাৰিখত নাই, কোনো নামগুন্ধেই নাই হয় এতিয়া। কিন্তু সেইটো কথা আপুনি কি ক'ব এতিয়া, আপোনাৰ গছবিলাক ধৰক এতিয়া অকল চৰকাৰে ৰুলেই নহ'ব, আমিও নিজেও কৰিব লাগিব। নিজৰ ঘৰতে যদি 2 এডাল ৰুই দিলোঁ এনেকৈতো হ'ব আৰু, সেই চবে মিলি পেলাই কৰিব লাগিব এইটো। আৰু মানে গছ ৰোৱাটো ধৰক মানে এটা আঁচনি বুলি ক'লেই নহ'ব আৰু, চৰকাৰক যে দি দিলোঁ তেখেতে ৰুই থাকিব, আমি পিছত ঠাণ্ডা বতাহ ল'ম, সেইটোতো নহয়। নিজেও যদি আমি 2 এডালকৈ ৰুওঁ ঘৰত, বা ময়ে ৰুলোঁ, এওঁৱে ৰুলে, আপুনিয়ে ৰুলে, তেনেকৈ অলপকৈ হ'ব। এই বস্তু গৰমটো এতিয়া কি বুলি ক'ম, আগৰ যেতিয়া হেৰিটো আছিলে তাতকৈ এতিয়া বাঢ়িছে কিয়, কাৰণ গছবিলাক কটা হৈছে। এতিয়া তাৰ জেগাত আপুনি নতুনকৈ গছ লগাব, কিন্তু সেইখিনি আকৌ মানে কি হয়, এতিয়া ধৰক বাউণ্ডেৰী এটা দি নথ'লে গৰুৱে আহি খাই দিলে, গুচি গ'ল সেইডাল, তো সুফলটো নাপায় ন। সেইখিনিও আপুনি চাব লাগিব, অকল গছডাল ৰুলেই নহ'ব, সেইখিনি প্ৰতিপালনটো কৰিবই লাগিব। সেয়াই মই বাইদেউ অকণমান আপোনাৰ কাষলৈ, যিহেতু যথেষ্ট গৰম হৈছে, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকৈ শীতল পানী খাবলৈ আহিছে, কি ক'ব, গুৱাহাটীত আগতকৈ গৰম বাঢ়িছে? নিশ্চয়কৈ, গুৱাহাটী বুলি নহয় গোটেই পৃথিৱীতে গৰম বাঢ়িছে। কিয়নো এতিয়া বৰ্তমান যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং বুলি আমি কওঁ, মানুহবোৰ আধুনিক হৈছে, লগতে প্ৰযুক্তিবিদ্যাও আধুনিক হৈ গৈ আছে। সেই হিচাপত তাৰমানে যিমানখিনি বস্তু আধুনিক হিচাপে আমি লৈ আছোঁ, তাৰ বিনিময়ত আমিও হেৰুৱাই আছোঁ। যেনেকৈ আমাৰ এতিয়া ধৰক ব্ৰিজ বনি আছে, চাব গ'লে গোটেই গুৱাহাটীখনতেই যান জঁট, কিয়নো এইখনৰ পিছত সেইখন ব্ৰিজ উদ্বোধন কৰিয়েই গৈ আছে, তথাপিও কিন্তু জাম গৈ থৈ একেটাই। গতিকে আমি ভালটোও চাব লাগিব, বেয়াটোও চাব লাগিব। বেয়াটো এইটোৱে ক'ম যে আমাৰ বহুত ভাল গছ বৰ্তমান কাটি দিয়া হৈছে, য'ত নেকি চৰাই চিৰিকটিৰ লগতে মানুহৰো অসুবিধা হৈছে। মানুহে বাৰু মানুহে ৰুমত সোমাই এচিটো দি ল'ব, চৰাই চিৰিকটিনো ক'ত যাব? গতিকে কথাবোৰ অলপ তেনেকুৱা ভাবি চাব লাগে।